যদি আপুনি এতিয়ালৈকে চৰকাৰী ই-ৰিক্সা বা মফেটৰ বাবে আবেদন কৰিব পৰা নাই, কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব, সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাব, চালেহে আপোনালোকে সম্পূৰ্ণ প্ৰচেছ আপোনালোকে চাব পাৰিব। তো ইয়াতে চাব পাৰিছে এপ্লিকেশ্যন ফৰ্ম ফিল আপ। তো আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে মই আপোনাক ক্লিক কৰি দেখুৱাই দিম আৰু আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এই ৱেবছাইটটোৰ লিংক আপোনালোকে পাই যাব। তো ভিডিঅ'খনত আহি কিনে ডাইৰেক্টলি এই পৰ্টেলটোত আহিব পাৰিব। তো ইয়াতে ফাৰ্ষ্ট আইটেম ইনফৰমেশ্যন। তো ইয়াতে আপোনালোকে এটা এৰ' পাব, এৰত ক্লিক কৰিব, দুটা অপশ্যন পাব, ডিষ্ট্ৰিবিউশ্যন মফেট আৰু ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা। এই দুটা অপশ্যনত আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে টিক মাৰ্ক কৰি ল'ব। তাৰপাছত আপোনাক ইয়াতে কেণ্ডিডেট নেম, ইয়াতে আপোনালোকৰ ফাদাৰ নেম দিব, ইয়াতে আপোনালোকৰ মোবাইল নম্বৰ দিব, আপোনালোকৰ জেণ্ডাৰ দিব, গাঁওখনৰ নাম দিব, পুলিচ ষ্টেচন আপোনালোকে পোষ্ট অফিচ ইয়াতে দিব, পুলিচ ষ্টেচনটো ইয়াতে দিব। যিহেতু আমাৰ ষ্টেট আছাম হয়, আছাম ইয়াতে চিলেক্ট কৰিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো আছে সেই ডিষ্ট্ৰিক্টটো ইয়াতে আপোনালোকে চিলেক্ট কৰি ল'ব। এৰিয়া পিনক'ডটো দিব, ডেট অফ বাৰ্থ দিব, আধাৰ কাৰ্ডৰ নম্বৰ দিব। ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন আছে, কোৱালিফিকেশ্যনটো আপোনালোকে ক্লাছ 5ৰ পৰা গ্ৰেজুৱেটলৈকে ইয়াতে আছে, আপোনালোকে চাব পাৰিছে। তাৰপাছত আপোনালোকে ইয়াতে ক্লাছ 5ৰ পৰা আপোনালোকে এইকেইটা অপশ্যন পাব। তাৰপাছত আপোনালোকে ইয়াতে আপোনালোকৰ তিনিটা অপশ্যন পাব। এই যিখন অপশ্যন আছে ইয়াতে বেংগলী, হিন্দী আৰু আদাৰ্ছ এই তিনিটা অপশ্যন পাব। তো আপোনালোকে যিটো হয় সেইটো আপোনালোকে দি ল'ব। ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ যে আপোনালোকে বহাইছে সেই ডেট অফ বাৰ্থ অনুসৰি ইয়াতে আপোনালোকে কেলকুলেশ্যন কৰি আহি যাব। এনুৱেল ইনকাম ইয়াতে আপোনালোকে দিব পাৰিব। তো ইয়াতে এনুৱেল ইনকাম আপোনালোকে 50,000 আপোনালোকে এনুৱেল ইনকামটো দিব। তাৰপাছত আপোনালোকে ইয়াতে চাব পাৰিছে ডকুমেণ্টছ আপলোড কৰিব লাগিব। তো বহুত মানে কমেণ্ট কৰি সুধি আছিল যে লাইচেন্সৰ জেগাত আমি কি মানে দিম। তো ইয়াতে আপোনাক আধাৰ কাৰ্ড দিব, ভোটাৰ কাৰ্ড দিব, পেন কাৰ্ডটো ইয়াতে আপলোড কৰি দিব। তো বহুত মানুহৰ এতিয়ালৈকেও লাইচেন্স বনাব পৰা নাই, তো সেইকাৰণে আপোনালোকে পান কাৰ্ড বা আপোনালোকে ভোটাৰ কাৰ্ডটো আপলোড কৰিব। তো ইয়াতে মই যিহেতু লাইচেন্স আছে সেইকাৰণে মই আপোনালোকক ইয়াতে লাইচেন্সবোৰ আপলোড কৰি কিনে দেখুৱাম। তো ইয়াতে মই আধাৰ কাৰ্ডটো আপলোড কৰিছোঁ আৰু ইয়াতে মই ভোটাৰ কাৰ্ডটো মানে ইয়াৰ পৰা চিলেক্ট কৰি লৈ আছোঁ। তো ইয়াতে ভোটাৰ কাৰ্ডটো চিলেক্ট কৰিছোঁ আৰু যিহেতু মোৰ লাইচেন্স আছে, লাইচেন্সত মই ক্লিক কৰিছোঁ আৰু মোৰ লাইচেন্সটো ইয়াতে চাব পাৰিছে ড্ৰাইভিং লাইচেন্স। মই ইয়াতে ক্লিক কৰিছোঁ আৰু ছাবমিট অপশ্যনটোত ক্লিক কৰি দিছোঁ। তো বহুত মানে কিন্তু কমেণ্ট কৰি সুধি আছিল যে এইটো 2014ৰ এইটো বোলে পৰ্টেল হয়। তো ইয়াতে আপোনালোকৰ সন্মুখত OTP আহিব, পপআপ এটা আহিব। ইয়াতে আপোনালোকে OTPটো যদি মনত নাথাকে আপোনালোকে ৰিছেট কৰিব। যদি পাছত মনত নাথাকে তো আপোনালোকে ধৰক মোৰ মনত নাই, তো ইয়াতে মই আকৌ ৰিছেট কৰিম। তো ইয়াতে ৰিচেণ্ট বুলি অপশ্যন আহিব, ৰিচেণ্টত ইয়াতে ৰিচেণ্ট OTPত ক্লিক কৰিব। তো ইয়াতে চাব পাৰিছে 468510। ইয়াতে মই 468510 যিটো মোৰ OTP আছে মই ইয়াতে বেক কৰিছোঁ আৰু 468510। তো ইয়াতে দি কিনে মই ইয়াতে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দি আছোঁ। ইয়াতে ছাকচেছফুল ভেৰিফিকেশ্যন হৈ গৈছে। লগে লগে আপোনালোকৰ ৰিচিপ্টখন এনেকৈ উলিয়াই যাব। তো আপোনালোকে স্ক্ৰীনশ্বট কৰিব পাৰিব বা আপোনালোকে মানে ডাউনলোড কৰিব পাৰিব। তো ইয়াই আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কিবা যদি ক'বলগীয়া আছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব। মই আপোনাক কমেণ্টৰ ৰিপ্লাই দিয়ে থাকোঁ আৰু দিম।